এইটো চাওক, এইটো লাগি আছে দেখিছেনে? লাগি আছে। মই ইয়াৰ পৰা এটা বিন্দাছ ছিঙিলো, মোহাৰিলো, খাই দিওঁ, একো প্ৰব্লেম নাই। পানীৰ খুঁটাৰ মাজে মাজে আমি যাম। আজিৰ কাহিনীটো অলপ বেলেগ হ'ব, আনকালৰ নিচিনা নহয়। আজিটো অকণমান বেলেগতকৈ বেলেগ বৰ ধুনীয়া কাহিনী এটা হ'ব, আপোনালোকে চাই যাওক। নদীৰ কাষত আমি পিকনিক খাবলৈ নাযাওঁ, আজি নদীৰ মাজত পিকনিক খাবলৈ যাম। কিন্তু আমাৰ অসমৰ নিচিনা বালি বোকাৰ নদী নহয়, অৰুণাচলৰ পাহাৰৰ ধুনীয়া একদম চফা পানী আৰু শিলৰ মাজত আমি খানাটো আজি খাম। গতিকে এই খানাটো খাবলৈ অকণমান কষ্টও কৰিব লগা যায়, পটককৈ হৈ নাযায়। গতিকে দেখিছে কি ধুনীয়াকৈ আমি এটা পাহাৰৰ একদম মাজৰ নদীৰ মাজমজিয়াত একদম ধুনীয়াকৈ খানাটো বনাইছোঁ। গতিকে ভিডিঅ'টো ধুনীয়াকৈ ছুপাৰ হিটকৈ চাই থাকক। আপোনালোকে কিমান শ টকা, 200, 250, 300 এনেকুৱা টকা দি আপোনালোকে জীৱনত বহুত আপেল কিনি খালে, অসমবাসীয়ে খালে, সম্পূৰ্ণ অসমবাসীয়ে খালে আৰু নানা বহুত জেগাত খালে। কিন্তু আজি এনেকুৱা এটা জেগালৈ আপোনালোকক মই লৈ আহিছোঁ, যিটো জেগাত আপেলেই আপেল। অকণমান দেখাই দিয়া চাৰিওফালে, আপেলেই আপেল, ইমানেই আপেল, নাচপতি আছে, আপেল আছে, গ্ৰীণ এপল আছে। এতিয়া কথাটো হ'ল, আমি এটা আপেল মই 10 টকা দি কিনি খোৱাৰ ৰেকৰ্ড আছে আমাৰ তাত। কিন্তু আজি কি হ'ল, এইটো চাওক, এইটো লাগি আছে দেখিছেনে? লাগি আছে। মই ইয়াৰ পৰা এটা বিন্দাছ ছিঙিলো, মোহাৰিলো, খাই দিওঁ, একো প্ৰব্লেম নাই। গতিকে আপোনালোকো আহক। অসমৰ পৰা প্ৰায় 300 কিলোমিটাৰ মানৰ পৰা নহ'ব ন, 200 কিলোমিটাৰমান হ'ব, তাতকৈও কমহে হ'ব চাগে। ধুনীয়াকৈ আহক। অতি বেছি এজন মানুহৰ টকা 3-4 হাজাৰ খৰচা হ'ব। আহক, আপেলৰ এই মজা ফিল্ডটো। আপেলটো আপুনি ঘৰত কিনিও খাইছে, কিন্তু এনেকৈ গছৰ ডাঙৰ বাগানত দম দম আপেল, তাৰ পৰা নাচপতি এটা নিজে ছিঙি খোৱা আৰু আপেল এটা নিজে ছিঙি খোৱাৰ মাজত যিটো মানে সুখ আছে, সেইটো আপোনালোকে বুজিব ডাইৰেক্ট ইয়ালৈ আহিলেহে পাৰিব। কাৰণ আমি কিনি খোৱা, টাউনৰ পৰা কিনি খোৱাৰ লগত এইটো টোটেলি নিমিলে। আৰু মেইনলি মানুহে ভাবে এই আপেল চাপেল বস্তুখিনি কাশ্মীৰ এনেকুৱা জেগাতহে পোৱা যায়। কিন্তু আমাৰ যে অসমৰ লগতে আমাৰ নিচেই কাষত লাগি থকা অৰুণাচল প্ৰদেশৰো এটা কিছুমান জেগাত যে এনেকৈ বিন্দাছ বাগান গোটেই আপেল, সেইটো বহুতে নাজানে। গতিকে আহক, অৰুণাচলৰ এইখন হ'ল চেৰগাঁও এটা জেগা, আৰু বেলেগ বেলেগ জেগাতো পায়, কিন্তু চেৰগাঁৱতো একদম অজস্ৰ আপেলৰ বাগান আছে। গতিকে আহক, আপোনালোকে এই জেগাবোৰ ধুনীয়াকৈ ফুৰক আৰু চাওক, একদম ডাইৰেক্ট গছৰ পৰা ছিঙি আপেল খোৱাৰ অভিজ্ঞতা লওক। নমস্কাৰ। অমাৰ ভাতডেৰ আজি এটা বিশেষ আমাৰ কাৰ্যসূচী আছিলে, আপোনালোকে দেখিছে হ'লো। আমি শেষৰ সামৰণি অনুষ্ঠানখিনি কৰিব লৈছোঁ। চাওক আমাৰ কিমান ধুনীয়াকৈ চাফা চিকুণ কৰি বস্তুবিলাক ভৰোৱা হৈছে। শ্ৰীবাস্তৱ, এটা হাই কৰি দিয়া। গোটেই বস্তুবিলাক আমি সামৰি কৰি এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ যাত্ৰা সামৰণি হ'বলৈ হৈছে। আপোনালোকে শেষৰ বাৰৰ কাৰণে এটা দৃশ্য চাই লওক। এইবোৰ ঠাইত দুৰ্ঘটনা সৰু এইবোৰ ঘটি থাকে, আৰু এজন ল'ৰা হিচাপে তেওঁ হাঁহিছে, কিন্তু এইবোৰ চলি থাকে। হা, আমি বুজি পাওঁ বহুত ধৰণৰ দুৰ্ঘটনা আমাৰ নিজৰে হৈছে। তো সেইকাৰণে আপোনালোকে সাৱধানকৈ আহক, নিজৰ পৰিয়ালৰ লগত আহক আৰু উপভোগ কৰক। আমাৰ অমাৰ ভাতডেৰ স্বত্বাধিকাৰী তেখেতে এটা সৰু দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে। এতিয়া তেওঁলোকে স্নান কৰি পেলাই
নিজকে পবিত্ৰ কৰিবলৈ চেষ্টা কৰিছে बड़ी बड़ी देशों में ऐसे छोटी छोटी बातें होती रहती है जीवन जीवन বৰ অনুপম আমি সামৰণি অনুষ্ঠানৰ পিছত এতিয়া আমি নিজৰ লক্ষ্যস্থানলৈ আকৌ ঘূৰি যাব ওলাইছোঁ এয়া আমাৰ গগৈ ডাঙৰীয়া সমস্ত খুলি আছে কৰি মেলি অৱস্থা নাই ক্লিয়াৰ কিন্তু তেওঁ বুলি হাৰ মনা নাই এনেকুৱা ধৰণৰ পিকনিক এনেকুৱা ধৰণৰ ছুপাৰহিট এডভেঞ্চাৰ থকা পিকনিক আমি জীৱনত কৰিয়ে যাম একদম শেষ পৰ্যায়লৈকে খালি মানুহৰ জীৱনৰ বহুত ডাঙৰ ডাঙৰ নিজৰ নিজৰ কাম থাকে তাৰ মাজতো যাতে এনেকুৱাবোৰ কৰি যায় তেতিয়া আপোনালোকে জীৱনটো ধুনীয়াকৈ জীয়াৰ সাৰ্থক হ'ব গতিকে সদায় চাই থাকিব ওমা ভাত দে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি লাহে লাহে আগবাঢ়িম ন পানীৰ সোঁতৰ মাজে মাজে আমি যাম এতিয়া আমি বস্তুবোৰ সামৰি ল'লোঁ এতিয়া আমি গৈ থাকিম ঠিক আছে গেছটো উঠা গেছটো চেনেল ধৰ